যুৱ আৰ্ট সমন্বয় সংস্থাৰ উদ্যোগত গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি ব্ৰহ্মপুত্ৰ অঞ্চলৰ অগ্ৰণী আৰ্টসেৱী সংস্থা যুৱ আৰ্ট সমন্বয় সংস্থাৰ উদ্যোগত আজি গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী ৰূপায়িত হয়। ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আৰু ৰাজহুৱা অনুষ্ঠানত বিভিন্ন ধৰণৰ সহস্ৰাধিক গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতামূলক বাৰ্তা প্ৰদান কৰে। সংস্থাটোৰ এনে কৰ্মৰাজিৰ বাবে বিভিন্নজনে কৃতজ্ঞতা জ্ঞাপন কৰে। Dokumen atau ini ya, ini. Oh, babu kon saya deh. আজি এটা মহৎ দিন, যিটো দিন 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত আমি সংগতি ৰাখি পেলাই যুৱ আৰ্ট সমন্বয় সংস্থাই ব্ৰহ্মপুত্ৰ অঞ্চলত বিভিন্ন অনুষ্ঠান, বিদ্যালয়, নামঘৰ প্ৰায় 10টা অনুষ্ঠানত আমি বৃক্ষৰোপণ কৰিছোঁ। সজাগতামূলক আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ, যিহেতু আমি প্ৰকৃতি ধ্বংস কৰিব নালাগে। প্ৰকৃতি ধ্বংসৰ ফলত আমাৰ মানৱ জীৱন একেবাৰে অস্থিৰ। যদি আমি প্ৰকৃতি ধ্বংস কৰি থাকোঁ, ৰোপণ আমি নকৰোঁ, আৰু প্ৰায় 10 বছৰৰ পাছত হয়তো এই ধৰণিৰ পৰা জীৱকুল নিঃশেষ হৈ যোৱাৰ পাছত, যিহেতু তাপমাত্ৰা যিটো প্ৰসাৰিত হৈছে, তাপমাত্ৰা ইবছৰতকৈ সিবছৰ বাঢ়ি আহিছে, তাৰ কাৰণে হৈছে প্ৰকৃতি ধ্বংস। তো প্ৰকৃতি আমি যদি সংৰক্ষিত কৰি ৰাখিব পাৰোঁ, আমাৰ প্ৰয়াস, আমাৰ এই বছৰে নহয়, আমি প্ৰতি বছৰে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ আহিছোঁ। যিহেতু এই বছৰ আমি বিভিন্ন অনুষ্ঠানত গৈ পেলাই আমি বৃক্ষৰোপণ কৰিছোঁ আৰু সকলোকে সজাগ কৰিছোঁ। ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়সমূহৰ শিক্ষাগুৰুসকলে ধৰি আমাক যিটো সহযোগিতা আগবঢ়াইছে। আমি বকুল বন বুলি সকলোৱে পৰিচিত, যি বকুল বন শ্ৰীমন্ত শংকৰদেৱ সংঘ ব্ৰহ্মপুত্ৰ আঞ্চলিক কাৰ্যালয়, তাতো আমি বৃক্ষৰোপণ কৰিছোঁ। তাতো ভকতসকলে আমাক আদৰি লৈছে, আমাক সুন্দৰ বাৰ্তা এটা প্ৰেৰণ কৰিছে। অনাগত দিনতো আমি প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত আমাক অৰিহণা বঢ়াবৰ কাৰণে, আমাক আগুৱাই যাবৰ কাৰণে তেখেতসকলে আশীৰ্বাদ কৰিছে। আমি সদৌ যুৱ আৰ্ট সমন্বয় সংস্থাৰ তৰফৰ পৰা সমূহ অসমবাসীক আমি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতামূলক ধাৰা অব্যাহত ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে যুৱ আৰ্ট সমন্বয় সংস্থাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তাৰ অন্যতম আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস।